নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছচি জিডি কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিঙৰ আৰু এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি ইম্পৰ্টেন্ট ট্ৰিক্সৰ সহায়ত আপোনাক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবোৰ আপোনালোকে সলভ কৰি দিব পাৰে আৰু এটা কথা ইয়াতে আপোনাক জনাই থওঁ যদি আপোনালোকৰ এছএছচি জিডি কনষ্টেবল পৰীক্ষাৰ বাবে আসামিজ মিডিয়ামত ইম্পৰ্টেন্ট পিডিএফ সমূহ লাগে তেতিয়াহলে আপোনালোকৰ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে হেটো আমাৰ হোৱাটছআপ নাম্বাৰ হয় সেই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰি কেৱল 149 টকা এটা পেমেন্ট কৰি পিডিএফ সমূহ লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনি যাম তো প্ৰথম কোৱেশ্যনটো কি কৈছে চাওক এটা নাম্বাৰ সিৰিজৰ কোৱেশ্যন দিয়া আছে তো সিৰিজটোত কি দিয়া আছে চাওক প্ৰথমতে দিয়া আছে 71 তাৰপিছত 55 তাৰপিছত 46 তাৰপিছত 42 আৰু তাৰপিছত দিয়া আছে কোৱেশ্যন মাৰ্ক এতিয়া এই কোৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহিব কি নাম্বাৰ আহিব হেটো আমাক উলিয়াব দিছে অপচনবোৰ দিয়া আছে 40 41 38 আৰু 35 এতিয়া আমি কেনেকৈ গম পাম যে কোৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহিব তো আমি নাম্বাৰবোৰৰ মাজত এটা ৰিলেচন চাম বা নাম্বাৰবিলাক কেনেকৈ আগবাঢ়িছে হেটো আমি বস্তুটো লক্ষ্য কৰিম ঠিক আছে তো মই যদি নাম্বাৰখিনি চাওঁ এবাৰ কি আছে চাওক 71 আছে মানে তাৰপিছত কি আছে 55 তাৰপিছত আছে 46 ঠিক আছে তাৰপিছত আছে 42 আৰু তাৰপিছত আছে কোৱেশ্যন মাৰ্ক এতিয়া চাওক 71 ৰ পৰা যদি 55 পাব লগা হয় ঠিক আছে 71 ৰ পৰা যদি 55 হ'ব লগা হয় আমি কি কৰিব লাগিব -16 কৰিব লাগিব হয় নে নহয় চাওক 71 ৰ পৰা যদি -16 হয় তেতিয়া 55 পোৱা যায় 55 ৰ পৰা যদি 46 চাওঁ আমি 55 ৰ পৰা 46 হ'বলৈ হলে কি কৰিব লাগিব -9 কৰিব লাগিব ঠিক আছে 55 ৰ লগত -9 কৰিলে 46 পোৱা যায় এতিয়া 46 ৰ পৰা যদি চাওঁ 42 কেনেকৈ হৈছে তো 46 ৰ পৰা 42 কিমান হৈছে -4 কৰোতে হৈছে এতিয়া এটা প্যাটাৰ্ন চাওক প্ৰথমতে কিমান হৈছে -16 তাৰ পিছতে -9 তাৰ পিছত -4 বস্তুটো অলপ ভালদৰে লক্ষ্য কৰিছে নে এই সংখ্যাকেইটাৰ মাজত এটা মিল আপোনালোকে দেখা পাইছে নে তো সংখ্যাকেইটা কি হয় এটা মিল যদি আপোনালোকে দেখা পোৱা নাই মই কৈ দিছো চাওক 16 টো হৈছে 4 ৰ স্কয়াৰ হল 16 মানে কি হয় 4 ৰ স্কয়াৰ 4 4 গুণ 16 9 টো কি হয় 3 ৰ স্কয়াৰ হয় হয়নে নহয় 9 টো কি হয় 3 ৰ স্কয়াৰ হয় 3 3 গুণ 9 4 টো যদি আমি চাও কি হয় 4 টো 2 ৰ স্কয়াৰ হয় ঠিক আছে 4 টো কি হয় 2 ৰ স্কয়াৰ মানে যিকিটা নাম্বাৰ মাইনাস হৈছে সেই নাম্বাৰ কিটা এটা এটা সংখ্যাৰ স্কয়াৰ হয় প্ৰথমটো কি 4 স্কয়াৰ তাৰ পিছত 3 স্কয়াৰ তাৰ পিছত 2 স্কয়াৰ এটো সিৰিজত যদি আগবাঢ়ি যায় তেতিয়া নেক্সট নাম্বাৰটো কি হ'ব আমাৰ 1 স্কয়াৰ হয় না নহয় আৰু 1 স্কয়াৰ মানে কি হয় 1 স্কয়াৰ মানে কি হয় 1 এ হয় ঠিক আছে তো এতিয়া নেক্সট যেটো আমাৰ নাম্বাৰ মাইনাস হ'ব 42 ৰ পৰা হেটো হ'ব কি -1 তো 42 ৰ পৰা যদি 1 মাইনাস কৰি দিয়ে তো আনসাৰটো কিমান হ'ব 42 ৰ পৰা যদি 1 মাইনাস কৰে 41 আনসাৰ হ'ব তো এইটোই হৈছে আমাৰ আনসাৰ ঠিক আছে কারেক্ট আনসাৰটো হৈ যাব 41 তো অপচন কোনটো হ'ব অপচন বি টো হৈ যাব কারেক্ট আনসাৰ বুজি পাইছে চাগে অপচন বি টো হৈ গল কারেক্ট আনসাৰ তে নেক্সট কোৱেশ্যনটো আগবাঢ়িব পাৰো নেক্সট কোৱেশ্যনটো চাওক কি কৈছে বুজি পাইছে চাগে সকলোৱে ক্লিয়াৰ হৈছে তো নেক্সট কোৱেশ্যনটোত এটা নাম্বাৰ সিৰিজৰ কোৱেশ্যন দিয়া আছে কি কৈছে ভালদৰে লক্ষ্য কৰক প্ৰথমতে দিয়া আছে আমাক 3 তাৰ পিছতে 5 তাৰ পিছত 8 তাৰ পিছত 13 তাৰ পিছত 20 তাৰ পিছত দিয়া আছে 31 আৰু নেক্সট আমাৰ কোৱেশ্যন মাৰ্ক দিয়া আছে এতিয়া কোৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহিব ঠিক আছে কোৱেশ্যন মাৰ্কটোৰ ঠাইত কি নাম্বাৰ আহিব আমি হেতু উলিয়াব লাগে তো ইয়াতো আমি সেম কন্ডিশন যে কেনেকৈ আমি নাম্বাৰখিনি আগবাঢ়িছে হেতু চাম হয়তো নাম্বাৰখিনি যোগ হৈ আগবাঢ়িব পাৰে বিয়োগ হৈ বা আমি অলপ আগতে যে চালো বৰ্গ হিচাপে আগবাঢ়িব পাৰে তো যদি মই চাও নাম্বাৰখিনি প্ৰথমতে কি দিয়া আছে আমাক 3 দিয়া আছে তাৰ পিছতে 5 দিয়া আছে তাৰ পিছতে 8 তাৰ পিছতে 13 মানে তাৰ পিছত দিয়া আছে 20 তাৰ পিছত দিয়া আছে 31 আৰু তাৰ পিছতে কোৱেশ্যন মাৰ্ক ঠিক আছে এতিয়া চাওক 3 ৰ পৰা যদি 5 পাব লগা হয় 3 ৰ পৰা 5 মানে ডাঙৰ হৈছে তো +2 কৰিলে 5 পোৱা যায় 5 ৰ পৰা যদি 8 হ'ব লগা হয় ঠিক আছে 5 ৰ পৰা 8 কিমান হ'ব +3 হ'ব হয় নহয় 5 নে 8 8 ৰ পৰা যদি 13 হ'ব লগা হয় 8 ৰ লগত কিমান যোগ কৰিলে 13 হ'ব 8 ৰ লগত 5 যোগ কৰিলে 13 হ'ব হল তাৰপিছত 13 ৰ পৰা 20 যদি আমি চাও কিমান 7 যোগ কৰিলে 13 লগত 7 যোগ কৰিলে 20 পোৱা যাব 20 ৰ পৰা কিমান আছে 31 20 ৰ পৰা 31 মানে কিমান যোগ কৰিব লাগিব 11 যোগ কৰিব লাগিব ঠিক আছে 11 যোগ কৰিব লাগিব এতিয়া যি সংখ্যাখিনি যোগ হৈছে সেই সংখ্যাখিনিৰ মাজত এটা মিল দেখিছেনে ঠিক আছে সেই সংখ্যাখিনিৰ মাজত কি মিল দেখিছে আপোনালোকে চাওক ঠিক আছে 2 প্ৰথমতে কি হল যোগ হল 2 তাৰ পিছতে 3 তাৰ পিছতে 5 তাৰ পিছতে 7 তাৰ পিছতে 11 তো এই সংখ্যাখিনি চাওক গুটেখিনি কি হয় মৌলিক সংখ্যা হয় ঠিক আছে গুটে সংখ্যাখিনি কি হয় মৌলিক সংখ্যা হয় ঠিক আছে কি সংখ্যা মৌলিক সংখ্যা এটা মৌলিক সংখ্যা কেলেকে গম পালো
তো যদি আপোনালোকে মৌলিক সংখ্যাখিনি নাজানে এবাৰ চাই ল'ব মই ইয়াতে বাৰু এবাৰ কৈ দিছো প্ৰথম যেটো মৌলিক সংখ্যাটো হৈছে 2 তাৰ পিছত 3 তাৰ পিছতে 5 তাৰ পিছত আহে 7 তাৰ পিছতে 11 আহে তাৰ পিছত 13 আহে ঠিক আছে তাৰ পিছতে 17 আহে 19 আহে ঠিক আছে 23 আহে এনেকে মৌলিক সংখ্যাবিলাক আগবাঢ়ি গৈ থাকে বুজি পাইছে এতিয়া আমি দেখিছো যে প্ৰথমতে কি মৌলিক সংখ্যা যোগ হল 2 তাৰ পিছত 3 তাৰ পিছত 5 তাৰ পিছত 7 তাৰ পিছত 11 তো তাৰ নেক্সটৰ যেটো মৌলিক সংখ্যা যোগ হ'ব হেতু হৈছে 13 ঠিক আছে কি যোগ হ'ব 13 তো এতিয়া সিম্পল 31 ৰ লগত আমি 13 যোগ কৰিলে হৈ যাব ঠিক আছে 31 ৰ লগত 13 যোগ কৰিলে কিমান হ'ব 3 1 4 এফালে 3 1 4 44 তো আমাৰ যেটো আনসাৰ হেতু হৈ যাবগে 44 বুজি পাইছে আনসাৰটো কি হ'ব 44 অপচন কোনটো হ'ব অপচন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে অপচন সি টো কাৰেক্ট আনসাৰ হ'ব খেলিমেলটো লগা নাই ক্লিয়াৰ হৈছে সকলোৰে আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চন তুলে তো নেক্সট কোৱেশ্চনটো চাও কি দিয়া আছে এবাৰ এটা লেটাৰ সিৰিজৰ কোৱেশ্চন দিয়া আছে আমাক তো লেটাৰ সিৰিজটোত কি কৈছে ভালদৰে চাওক লেটাৰ সিৰিজটোত আমাক কি দিয়া আছে প্ৰথমতে দিয়া আছে LXF তাৰ পিছতে MTJ তাৰ পিছত দিয়া আছে NPN আৰু তাৰ পিছত দিয়া আছে OLR ঠিক আছে ভালদৰে লক্ষ্য কৰক এতিয়া প্ৰথম লেটাৰ কিটা যদি ভালদৰে চাই প্ৰথমতে কি আছে মই লিখি লৈছো বাৰু চাওক LXF দিয়া আছে হল তাৰ পিছত দিয়া আছে MTJ দিয়া আছে তাৰ পিছত দিয়া আছে NPN দিয়া আছে আৰু লাষ্টত দিয়া আছে OLR ঠিক আছে OLR তো প্ৰথম যি গুটে ওয়ার্ড কিটাতে চাওক মই ওয়ার্ড বুলি কৈছো গুটেইটা লেটাৰ এটা গ্ৰুপ হয় গুটেই গ্ৰুপ কিটাতে চাওক প্ৰথমৰ যেটো লেটাৰ আছে চাওক L আছে তাৰ পিছতে M তাৰ পিছতে N তাৰ পিছতে O মানে A B C D কে আমি যদি চাবলৈ যাওঁ অ্যালফাবেটিক্যালি যদি চাবলৈ যাওঁ লেটাৰ কিটা এক্স্যাক্টলি মানে এটাৰ পিছত এটা আহিছে হয় নহয় L L ৰ পিছত M তাৰ পিছত N তাৰ পিছত O ইয়াৰ নেক্সটত কি হ'ব তেতিয়া ওৰ পিছত কি আহিব P আহিব তো আমাৰ যেটো আনসাৰ হেতুৰ প্ৰথম লেটাৰটো হ'ব P ঠিক আছে L M N O তাৰ পিছত P তাৰ পিছতে আমি নেক্সটটো যদি চাওঁ X X ৰ পৰা T T ৰ পৰা P তাৰ পিছতে L এইগিটাটো সিজন মতে অহা নাই তো সেই কাৰণে আমি হতক অ্যালফাবেটিক্যাল অৰ্ডাৰত সজাই চাম মানে X টো কে নম্বৰ আহে T টো কে নম্বৰ আহে হেনেকে আমি সজাই চাম তো হেনেকে যদি সজাবলৈ যাওঁ X টো আহে 24 নম্বৰত ঠিক আছে T টো আহে 20 নম্বৰত P টো আহে 16 নম্বৰত আৰু L টো আহে 12 নম্বৰত এতিয়া নম্বৰ কিটা ভালদৰে চাইছানে 24 তাবা 20 তাবা 16 তাৰ পিছত 12 মানে কি হৈছে গুটেকিটাতে -4 হৈছে 24 ৰ পৰা 20 -4 20 ৰ পৰা 16 -4 16 ৰ পৰা 12 -4 তে 12 ৰ পৰা তো -4 হ'ব 12 ৰ পৰা -4 কৰিলে কিমান হ'ব 12 ৰ পৰা -4 কৰিলে হৈ যাবগে 8 তো আমাৰ P ৰ পিছত যেটো লেটাৰ আহিব তাৰ যেটো নাম্বাৰ হ'ব হেতু হ'ব 8 ঠিক আছে আৰু 8 নম্বৰত কিটো লেটাৰ আহে 8 নম্বৰত আহে H ঠিক আছে 8 নম্বৰত কি আহে H তো আমাৰ যেটো আনসাৰ হ'ব সেই আনসাৰটোৰ প্ৰথম লেটাৰটো হৈছে P তাৰ পিছৰ সেকেন্ড লেটাৰটো হৈছে H এটা H থকা অপচনত চাও H থকা অপচনত এটাই আছে অকল অপচন A টো আছে অপচন A টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ বুজি পাইছে এতিয়া নেক্সটটো আমি চাব লগা দৰকাৰ নপৰে কাৰণ H টো পালো আমি যদি আপোনালোকৰ কনফিউজন লাগি আছে নেক্সটত কি হ'ব তে মই আপোনালোকক কৈ দিছো নেক্সটটো চাই লওক F তাৰ পিছতে J তাৰ পিছতে N তাৰ পিছতে R ঠিক আছে F টো কে নম্বৰত আহে আমি যদি লেটাৰ হিচাপে চাবলৈ যাওঁ অ্যালফাবেটিক্যাল অৰ্ডাৰত F টো আহে 6 নম্বৰত J টো কে নম্বৰত আহে J টো আহে 10 নম্বৰত হয় না 6 ৰ পিছত 10 N টো কে নম্বৰত আহে N টো আহে 14 নম্বৰত ঠিক আছে মই ব্লু কালাৰ দিছো চাওক প্ৰথমটো কি 6 তাৰ পিছতে কি হল 10 তাৰ পিছতে হল 14 আৰু R টো হৈ গলগে 18 তো নাম্বাৰ কিটা কেনেকৈ আগবাঢ়িছে চাওক 6 10 14 18 মানে +4 হৈছে হয় নহয় 6 ৰ পৰা 10 +4 10 ৰ পৰা 14 +4 সেম 18 ৰ লগতো লাষ্টত কি হ'ব +4 এ হ'ব তো 18 ৰ লগত যদি +4 কৰে কিমান হ'ব 18 ৰ লগত 4 যোগ কৰিলে 22 হ'ব আৰু 22 নম্বৰ যেটো লেটাৰ 22 নম্বৰ যেটো লেটাৰ হেতু হৈছে কি V ঠিক আছে তো এটো আনসাৰ হয় নহয় PHV এটো আনসাৰ বুজি পাইছা কি এতিয়া খেলমিল লগা নাই না আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চন তুলে তো নেক্সট কোৱেশ্চনটো চাওক কি কৈছে কি দি আছে চাওক এটো এটা লেটাৰ সিৰিজৰ কোৱেশ্চন হয় প্ৰথমতে কি দি আছে A Z তাৰ পিছত CX তাৰ পিছত FU তাৰ পিছত কোৱেশ্চন মাৰ্ক দি আছে আমাৰ ঠিক আছে এটা কি হ'ব প্ৰথমতে আমি যদি চাও A আৰু Z তাৰ পিছত কি দি আছে CX মানে তাৰ পিছত দি আছে FU আৰু লাষ্টত কোৱেশ্চন মাৰ্ক ঠিক আছে এটো কোৱেশ্চন মাৰ্ক এতিয়া চাওক A যদি আমি অ্যালফাবেটিক্যাল অৰ্ডাৰত সজাবল যাও A আৰু Z A টো আহে 1 নম্বৰত Z টো আহে 26 নম্বৰত হয় নহয় CX ক যদি সজাবল যাও C টো আহে 3 নম্বৰত X টো কে নম্বৰত আহে X টো আহে 24 নম্বৰত হৈছে X টো আহে 24 নম্বৰত বাকি F আৰু U টো যদি চাবলৈ যাও F টো কে নম্বৰত আহে 6 নম্বৰত আহে আৰু U টো আহে 21 নম্বৰত বুজি পাইছে
এতিয়া ইহঁতৰ মাজত এটা সংখ্যাখিনিৰ মাজত এটা ভালদৰে লক্ষ্য কৰক কেনেকৈ আগবাঢ়িছে 1 ৰ পৰা 3 হৈছে তো এইটো +2 হৈছে 3 ৰ পৰা 6 +3 হৈছে বুজি পাইছে 1 ৰ পৰা যদি 3 হয় তেতিয়া কি হৈছে 2 যোগ কৰিছো 3 ৰ পৰা যদি 6 হয় 3 যোগ কৰিছো সেম 26 ৰ পৰা যদি 24 হয় 26 ৰ পৰা 24 কিমান বিয়োগ যোগ হৈছে সৰি বিয়োগ হৈছে 26 ৰ পৰা 24 বিয়োগ হৈছে 2 বিয়োগ হৈছে 24 ৰ পৰা যদি 21 চাও কিমান হৈছে 24 ৰ পৰা 21 হ'বলৈ হলে 3 বিয়োগ হৈছে তো প্ৰথমতে আমি পালো যে প্ৰথমটোত 2 যোগ হৈছে তাৰ পিছত 3 যোগ হৈছে ভালকে চাও প্ৰথমটোত 2 যোগ হৈছে তাৰ পিছত 3 যোগ হৈছে এতিয়া কি হ'ব এতিয়া এই 6 লগত 4 যোগ হ'ব বুজি পাইছে না 6 লগত কি যোগ হ'ব 4 যোগ হ'ব আৰু 6 লগত 4 যোগ হলে এটো হৈ যাবগে 10 তো প্ৰথম লেটাৰটোৰ যেটো এলফাবেট হেতু হ'ব 10 নম্বৰ এলফাবেটটো বাকি 26 ৰ পৰা প্ৰথমতে কি হৈছে চাও 26 ৰ পৰা কি হৈছে 2 বিয়োগ হৈছে 24 হল 26 ৰ পৰা 2 বিয়োগ হৈ পিনে 24 হল 24 ৰ পৰা 3 বিয়োগ হৈ পিনে 21 হল এতিয়া 21 ৰ পৰা কিমান বিয়োগ হ'ব 4 বিয়োগ হ'ব তো 21 ৰ পৰা যদি 4 বিয়োগ হয় এটো হৈ যাব 17 ঠিক আছে তো আমাৰ যেটো আনসাৰ হ'ব হেতু হৈ যাবগে 10 17 তো 10 নম্বৰত কি লেটাৰ আহে 10 নম্বৰত কি আহে জে আহে হয় নহয় 10 নম্বৰত আহে জে আৰু 17 নম্বৰত আহে কিউ তো জে কিউ এটো হৈ যাব আমাৰ আনসাৰ ঠিক আছে জে কিউ টো হৈ যাব আমাৰ আনসাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব বুজি পাইছে অপচন সি টো হৈ গল কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো চাওক ইয়াতো এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিয়া আছে 1 4 27 তাৰপিছত 256 দিয়া আছে এতিয়া এই সংখ্যাকেইটাক চাওক ভালকে 1 4 27 256 1 4 তাৰপিছতে আছে 27 তাৰপিছতে আছে 256 সংখ্যাকেইটাৰ মাজৰ গেপটো চাওক প্ৰথমতে 1 ৰ পৰা 4 4 ৰ পৰা 27 27 ৰ পৰা ডাইৰেক্ট 256 তো সংখ্যাকেইটাৰ মাজত এটা বহুত ডাঙৰ গেপ আছে লাষ্টৰ সংখ্যাটোত হয় নহয় বহুতটা ডাঙৰ গেপ আছে তো ইয়াত যদি আমি যোগ হিচাপে চাবলৈ যাওঁ যোগ বিয়োগ কৰি যদি চাওঁ 1 ৰ লগত 3 যোগ কৰিছো 4 ৰ লগত ইমান যোগ কৰিছো হেনেকে হলে আমাৰ নলাগে তো ইয়াত কি কৰিম চাওক আমি যদি সংখ্যাটো ভালদৰে চাওঁ 1 টোক যদি আমি পাৱাৰ 1 কৰি দিও 1 ৰ পৰা যদি পাৱাৰ 1 কৰো তে একে হয় 1 গুণ 1 2 ৰ পাৱাৰ যদি আমি 2 কৰি দিও 2 ৰ পাৱাৰ যদি 2 কৰি দিও 2 দুগুণ 4 ওলাই হয় নহয় বাকি 27 টো যদি আমি চাওঁ 27 টো কি হয় 3 পাৱাৰ 3 হয় মানে 3 3 3 3 ৰ কিউব 3 কিউব কৰিলে 27 হয় নহয় হয় এতিয়া বস্তুটো চাওক 256 টো কি হয় 4 পাৱাৰ 4 মানে আমি যদি 4 পূৰণ 4 পূৰণ 4 পূৰণ 4 কৰি দিও তেতিয়া আমি 256 পাই যাও 4 4 গুণ 16 আকৌ 4 4 গুণ 16 16 পূৰণ কৰিলে 256 ওলাই যায় মানে বস্তুটো কেনেকৈ আগবাঢ়িছে চাওক প্ৰথমতে 1 ৰ পাৱাৰ 1 দিলো তাৰপিছত 2 ৰ পাৱাৰ 2 3 ৰ পাৱাৰ 3 4 ৰ পাৱাৰ 4 এতিয়া নেক্সট যেটো আমাৰ নাম্বাৰ আহিব হেতু হৈছে 5 ৰ পাৱাৰ 5 ঠিক আছে 5 ৰ পাৱাৰ 5 মানে কি 5 বাৰ পূৰণ হৈছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ আৰু 5 বাৰ ঠিক আছে তো 5 5 গুণ 25 25 5 গুণ 125 125 5 গুণ 625 আৰু 625 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 625 পূৰণ 5 কৰিলে আমাৰ যিমান হ'ব হেতু হৈছে আনসাৰ 5 5 গুণ 25 5 কৰিলে 2 5 গুণ 10 11 12 2 কৰিলে 1 5 6 গুণ 30 31 3125 3125 তো হৈ যাব আমাৰ আনসাৰ বুজি পাইছে 3125 হৈ যাব আমাৰ আনসাৰ অপচন কোনটোত আছে অপচন বি ত আছে তো অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে চাগে অপচন বি টো হৈ গল কাৰেক্ট আনসাৰ তে নেক্সট কোৱেশ্চনটো লাগবাৰ পাৰো বুজি পাইছে ক্লিয়াৰ হৈছে যদি আপোনালোকে বুজি পাইছে কমেন্টত ইয়েস বুলি লিখি জনাই দিব তেমি গম পাম যে সকলোৰে ক্লিয়াৰ হৈ গৈছে নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা এটা লেটাৰ সিৰিজ দিয়া আছে ঠিক আছে লেটাৰ সিৰিজ দিয়া আছে কেনেকৈ দিছে চাওক জেড তাৰপিছত ডব্লিউ তাৰপিছত আৰ তাৰপিছত কে ঠিক আছে প্ৰথমতে কি দিয়া আছে জেড তাৰপিছতে ডব্লিউ তাৰপিছতে আৰ তাৰপিছতে আমাক কে দিয়া আছে আৰু লাষ্টত কোৱেশ্চন মাৰ্ক এটা কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমি উলিয়াব লাগে তো আমি যদি অ্যালফাবেটিক্যাল অৰ্ডাৰত হিহঁতক সজাই দিও জেড টো কিমান নম্বৰত আহে 26 নম্বৰত আহে ঠিক আছে ডব্লিউ টো কিমান নম্বৰত আহে ডব্লিউ টো আহে 23 নম্বৰত ঠিক আছে আৰ টো কিমান নম্বৰত আহে সকলোৱে জানে চাগে আৰ টো কিমান নম্বৰত আহিব 18 নম্বৰত আহিব হয় নহয় আৰ টো আহে 18 নম্বৰত আৰু কে টো আহে 11 নম্বৰত এতিয়া ইহঁতৰ মাজত নাম্বাৰ কিটাৰ মাজত গেপ চাওক 26 ৰ পৰা 23 কিমান হৈছে -3 হৈছে 23 ৰ পৰা 18 -5 হৈছে 18 ৰ পৰা 11 -7 হৈছে তো প্ৰথমতে কিমান হ'ল -3 তাৰপিছত -5 -7 এনেকৈ আগবাঢ়িছে মানে এইটা কি হয় অযুগ্ম সংখ্যা হয় নহয় 3 5 7 গোটেইটা অযুগ্ম সংখ্যা তাৰপিছত কি আহিব -9 সৰি কি আহিব -9 আহিব হল নে নহল -9 এতিয়া 11 ৰ পৰা যদি 9 মাইনাস কৰি দিও তেতিয়া কিমান থাকিব 2 থাকিব 11 পৰা 9 মাইনাস কৰিলে 2 নাথাকে জানো এই 2 নম্বৰত কি লেটাৰ আহে 2 নম্বৰত আহে বি তো আমি সকলোৱে জানো 2 নম্বৰত বি আহে অপচন কোনটো হ'ব অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে অপচন বি টো হৈ গল কাৰেক্ট আনসাৰ খেলিমেলটো লগা নাই
ক্লিয়াৰ হৈছে সকলোৰে আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলৈ নেক্সট কোৱেশ্চনটো চাওক কি দি আছে ইয়াতে চাওক ইন ইচ অফ দ্য ফলোইং কোৱেশ্চন ওৱান অফ দ্য টাৰ্ম ইন দ্য নাম্বাৰ সিৰিজ ইজ ৰং ফাইণ্ড আউট দ্য ৰং টাৰ্ম তলৰ প্ৰতিটো প্ৰশ্নতে সংখ্যা শৃংখলাৰ এটা পদ ভুল আছে তো ভুল পদটো বিচাৰি উলিওৱা ঠিক আছে ভুল পদটো বিচাৰি উলিয়াব লাগে এটা নাম্বাৰ সিৰিজ দি আছে চাওক 3 10 19 30 42 58 75 ইয়াতে আমাক নেক্সট টাৰ্ম কি হ'ব হেতু সুধা নাই ইয়াতে সুধিছে যে এই টাৰ্মখিনিৰ মাজত আমি যদি হতক এটা সিৰিজত সজাবলৈ যাও এটা নাম্বাৰ ভুল হৈ আছে তো এই ভুল নাম্বাৰটো কি হয় আমি উলিয়াব লাগে ঠিক আছে কোনটো নাম্বাৰ ভুল হৈছে এটো উলিয়াব লাগে তো সিৰিজটো আমি সজাই চাম কেনেকৈ আগবাঢ়িছে 3 আছে তাৰপা 10 আছে তাৰ পিছত 19 আছে তাৰ পিছতে 30 আছে 42 58 আৰু লাষ্টত আছে 75 ঠিক আছে এতিয়া আমি যদি চাও 3 ৰ পৰা 10 হৈছে কিমান হৈছে 3 ৰ পৰা 10 প্লাস 7 10 ৰ পৰা 19 10 ৰ পৰা 19 প্লাস 9 ঠিক আছে 19 ৰ পৰা 30 19 ৰ পৰা 30 হ'বলৈ হলে প্লাস 11 30 ৰ পৰা 42 বা 30 ৰ পৰা 42 হ'বলৈ হলে প্লাস 12 তাৰ পিছতে 42 ৰ পৰা 58 যদি আমি চাও 6 আৰু এফালে আছে 5 সাইকেল থাকিল 16 প্লাস 16 আৰু 58 ৰ পৰা 78 যদি পাবলৈ যাও আমি কিমান হ'ব 15 আনগল থাকিল 7 এফালে থাকিলে 6 বাজল থাকিলে 17 প্লাস 17 তো প্ৰথমতে চাওক প্ৰথমতে কি হল প্লাস 7 হল ঠিক আছে প্ৰথমতে কি আছে প্লাস 7 তাৰপিছত প্লাস 9 তাৰপিছত প্লাস 11 এটো হলেকেটো ঠিকই আছিল 7 9 11 অযুগ্ম সংখ্যা হিচাপে যোগ হৈছিল ইয়াৰ পিছত আহি গল 12 আৰু এটা আহি গল 16 এই দুটাৰ মাজত যেটো টাৰ্ম থাকিব সেই টাৰ্মটো ভুল হৈছে কেলে ভুল হৈছে চাওক যদি আমি এনেকে চাবলৈ গলোতেন 7 9 11 হয় না নহয় 7 9 11 হিচাপে যদি চাবলৈ যাও ইয়াত 13 হ'ব লাগিছিল হয় নহয় 12 ঠাইত কি হ'ব লাগিছিল 13 তে 13 হলে এটো নাম্বাৰটো কি হ'বগে 30 লগত 13 যোগ কৰিলে এটো 43 হ'ব হয় নহয় আকৌ 43 ৰ পিছত 13 ৰ পিছত যেটো টাৰ্ম আহিব হেতু আহিবগে 14 15 হয় নহয় 43 ৰ লগত যদি 15 যোগ কৰে চাওক 43 ৰ লগত যদি 15 যোগ কৰে এটো 58 ওলাই হয় নহয় 58 টাৰ্মটো ঠিকই দি আছে ৰাইট দি আছে শুদ্ধ হ'ব লাগে এটা টাৰ্ম ভুল হৈছে এটো হৈছে 42 তাত 42 ঠাইত কি হ'ব লাগিছিল 43 কিন্তু আমাক খুদা নাই যে 43 টো ইয়াত খুদা নাই যে 43 ইয়াত উলিয়াওক বুলি খুদিছে কোনটো টাৰ্ম ভুল হৈ আছে তো ভুল হৈ থকা টাৰ্মটো হৈছে 42 ঠিক আছে 42 পদটোৱে ভুল হৈ আছে তো অপচন আমাৰ বি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে অপচন বি টো হৈ গল কাৰেক্ট আনসাৰ তো এইখিনি কোৱেশ্চনে আজি চালো কোৱেশ্চনখিনি যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এসএসসিজিৰ অল সিলেবাস আমি ইয়াতে কভাৰ কৰাই দিম তো আপোনালোকে চেনেলটোৰ সৈতে আমাৰ জড়িত হৈ থাকিব আৰু এক্সামলৈকে আমি এইখিনি পঢ়াই থাকিম ৰিজনিং হক মেথছ হক জিকে প্ৰতিটো সাবজেক্টে ইয়াতে পাই যাব আৰু যদি আপোনালোকৰ পিডিএফ খিনি লাগে তেতিয়াহলে আমাক মেছেজ কৰিব এটো আমাৰ নাম্বাৰ হয় 8133840965 এই নাম্বাৰটোত মেছেজ কৰি আপোনালোকে পিডিএফ খিনি লৈ ল'ব পাৰিব ধন্যবাদ